ঝুমুৰ নৃত্য বিশ্বমুখী কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিশেষ পদক্ষেপ আৰু প্ৰায় ৭,৫০০ শিল্পীয়ে সৰু সজাই ২৪ ফেব্ৰুৱাৰীত নৃত্য পৰিৱেশন কৰিব। তাৰ বাবে এতিয়া ঠায়ে ঠায়ে হৈছে প্ৰশিক্ষণ। আমি দেখুৱাইছো কলিয়াবৰ ডাক্তৰ টি ৱাও গ্ৰাম্য ষ্টেডিয়ামত এনেদৰে প্ৰশিক্ষণ লৈছে কলিয়াবৰ সমষ্টিৰ প্ৰায় ৪০০ শিল্পীয়ে আৰু ইয়াৰ পৰাই ১০১ গৰাকী শিল্পীক বাছনি কৰা হ'ব আৰু নগাঁও জিলাৰ পৰা প্ৰায় ২২৫ গৰাকী শিল্পীয়ে এই যি ঝুমুৰ নৃত্য যি বিশ্বমুখী কৰা যি অনুষ্ঠান হ'ব গুৱাহাটী সৰু সজাত তাত অংশগ্ৰহণ কৰিব। আৰু তাৰ বাবে এতিয়া সমষ্টিয়ে কলিয়াবৰ সমষ্টি এনেদৰে প্ৰশিক্ষণ দি থকা হৈছে। আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ২৪ ফেব্ৰুৱাৰীত সৰু সজাই ক্ৰীড়া প্ৰকল্পত ৭,৫০০ গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব আৰু ঝুমুৰ বিনন্দীয় শীৰ্ষক ঝুমুৰ নৃত্য অনুষ্ঠানক লৈ ঠায়ে ঠায়ে প্ৰশিক্ষণ চলিছে। নগাঁও জিলাৰ ২২৫ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব আৰু তাৰ ভিতৰত কলিয়াবৰৰ পৰা ১০১ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব। আৰু অসমৰ চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত প্ৰচলিত ঝুমুৰ নৃত্যক বিশ্বমুখী কৰাৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু তাৰ বাবে অসমৰ চাহ বাগিচা অঞ্চলৰ শিল্পীসকলক সামৰি চৰকাৰে লোৱা এই পদক্ষেপক ইতিমধ্যে চাহ জনগোষ্ঠীয় লোকসকল কিন্তু যথেষ্ট উৎসাহিত কৰি তুলিছে তেওঁলোকক। আৰু ইতিমধ্যে প্ৰশিক্ষণ লাভ কৰা মাষ্টাৰ ট্ৰেইনাৰসকলে ২০ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ সমষ্টি ভিত্তিত তেওঁলোকক প্ৰশিক্ষণ দিব আৰু ইয়াৰ পৰা ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰী শিল্পীসকলক বাছনি কৰা হ'ব। আৰু পৰৱৰ্তী সময়ত তেওঁলোকক গুৱাহাটীৰ যি মূল অনুষ্ঠান হ'ব তাত তেওঁলোকক তাত অন্তিম তেওঁলোকে তাত অখৰা কৰিব বা ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ কৰিব। তাৰ বাবে এতিয়া সমষ্টিয়ে এতিয়া দেখা গৈছে এনেদৰে প্ৰশিক্ষণ লৈছে। আৰু অসম চৰকাৰৰ যি সাংস্কৃতিক পৰিক্ৰমা বিভাগ এই বিভাগৰ দ্বাৰা এক অভিনৱ পদক্ষেপে ঝুমুৰ বিনন্দীয় যি অনুষ্ঠানৰ বাবে এতিয়া ঠায়ে ঠায়ে এনেদৰে প্ৰশিক্ষণ দি থকা হৈছে। আমি দেখুৱাইছো পোনে পোনে কলিয়াবৰৰ দৃশ্য য'ত ৪০০ গৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিছে আৰু ৩ দিন ধৰি এই অনুষ্ঠান হ'ব। আৰু তাৰপিছতে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে নগাঁও জিলাৰ মূল বাছনিত অন্তৰ্ভুক্ত হ'ব। তাৰ পৰা ক্ৰমান্বয়ে গুৱাহাটী অভিমুখে তেওঁলোক আগবাঢ়ি যাব আৰু ইয়াৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে। আমি দেখুৱাইছো পোনে পোনে দৃশ্য এই ঝুমুৰ নৃত্যৰ। যিহেতু এই অনুষ্ঠানৰ ওতঃপ্ৰোতভাৱে জড়িত আছে আমি আপোনাৰ পৰা জানিম কেনেকুৱা ধৰণৰ প্ৰস্তুতি চলিছে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ ঝুমুৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ ৭,৫০০ গৰাকী শিল্পীক প্ৰদৰ্শন কৰিব সৰু সজাই ষ্টেডিয়ামত। তাৰে নগাঁও জিলাত ২২৫ গৰাকী আৰু কলিয়াবৰ সমষ্টিত ১২৫ গৰাকী অংশগ্ৰহণ কৰিব। আৰু এই ঝুমুৰ নৃত্যত কলিয়াবৰ বিধানসভা সমষ্টিৰ পৰা আজি প্ৰশিক্ষণ চলি আছে। এই প্ৰশিক্ষণত আমাৰ প্ৰায় ৪০০ গৰাকী শিল্পী অংশগ্ৰহণ কৰিছে।
আৰু চাহ জনগোষ্ঠী আদিবাসী সমাজৰ ঝুমুৰ নৃত্য আজি সমগ্ৰ অসমত আজি ৭,৫০০ গৰাকী নৃত্য প্ৰদৰ্শন কৰাৰ এনেকুৱা এটা সিদ্ধান্ত, এইটো এটা ঐতিহাসিক সিদ্ধান্ত। গতিকে এই সিদ্ধান্তই আমাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য বিশ্ব দৰবাৰত এটা প্ৰতিষ্ঠা কৰাৰ যি এটা পদক্ষেপ লৈছে, এই চাহ জনগোষ্ঠী আদিবাসী সমাজে ইয়াক আদৰণি জনাইছে আৰু আমি এই সন্তোষ প্ৰকাশ কৰিছোঁ। আৰু কলিয়াবৰ বিধানসভা সমষ্টিটো আমাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়া, তেখেত মন্ত্ৰী, তেখেত আমাৰ কলিয়াবৰ সমষ্টিটোৰ সকলো শিল্পীসকলক অংশগ্ৰহণ কৰি কলিয়াবৰ এখন ঐতিহ্য সাংস্কৃতিক এটা সমষ্টি, এই সমষ্টিৰ পৰা যাতে শিল্পীসকলে অসমৰ এই ঝুমুৰ নৃত্যত অংশগ্ৰহণ কৰি কলিয়াবৰ এটা সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে আমিও প্ৰয়াস কৰিছোঁ। আৰু শিল্পীসকলক সেইধৰণে প্ৰশিক্ষণত তেখেতৰ নিজৰ পাৰদৰ্শিতা প্ৰতিষ্ঠা কৰি এই ঝুমুৰ নৃত্যত আমি তেওঁলোকে এটা ভাল ধৰণে প্ৰদৰ্শন কৰিব পাৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। নিশ্চয়কৈ ঝুমুৰ নৃত্যক বিশ্বমুখী কৰাৰ উদ্দেশ্যে এনেদৰে বিশেষ পদক্ষেপ লৈছে অসম চৰকাৰ আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৭,৫০০ গৰাকী নৃত্যশিল্পীয়ে অংশগ্ৰহণ কৰিব ঝুমৰ বিনন্দীয় শীৰ্ষক এই অনুষ্ঠানত। আৰু তাৰ বাবে এতিয়া পূৰ্ণ প্ৰস্তুতি চলাইছে আৰু ঠায়ে ঠায়ে এনেদৰে প্ৰশিক্ষণ চলিছে। আৰু এই শিল্পীসকলক ২০ ফেব্ৰুৱাৰীত জিলাসমূহৰ পৰা গুৱাহাটীলৈ নিয়া হ'ব আৰু সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ২১ ফেব্ৰুৱাৰী বা ২৩ ফেব্ৰুৱাৰী ৩ দিন অনুশীলনৰ পাছত ২৪ ফেব্ৰুৱাৰীত চূড়ান্ত পৰ্যায়ৰ শিল্পীসকলে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিব। আৰু তাৰ বাবে এতিয়া এনেদৰে বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত এনেদৰে প্ৰশিক্ষণ দি থকা হৈছে। আমি কলিয়াবৰৰ দৃশ্য দেখালোঁ, কলিয়াবৰতো একেই পৰিৱেশ, কলিয়াবৰৰ পৰা প্ৰায় ১০০ এগৰাকী শিল্পীয়ে অংশগ্ৰহণ কৰিব। তাৰ বাবে এতিয়া প্ৰস্তুতি চলাইছে উদ্যোক্তাসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।